কোনোবাই মহাব্বতৰ দোকান লৈ ফুৰি আছে, কোনোবাই নফৰতৰ দোকান লৈ ফুৰি আছে, মাজত চেপা খাই আছে কোন? মুছলমানসকল। বিজেপিক যদি খেদি আকৌ কংগ্ৰেছ আনো তাতকৈ আৰু বেছি ক্ষতি হ'ব আৰু বেছি অত্যাচাৰ কংগ্ৰেছে কৰিব। CAA হোক, আৰ্টিকল 370 হোক, ট্ৰিপল তালাক হোক, ৱাক এমেণ্ডমেণ্ট বিল হোক, ৰাহুল গান্ধীৰ ষ্টেণ্ড কি? কোনো একো নাই। পঞ্চায়ত নিৰ্বাচন যোৱা 2 তাৰিখত ঘোষণা হৈছে আৰু আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ এটা ষ্টেট আছিলে যে আমি এইবাৰ প্ৰথমবাৰ পঞ্চায়ত নিৰ্বাচনত আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে অৱতীৰ্ণ হ'ম। গতিকে আমাৰ আজি বিশেষ বৈঠক আছিল। আমাৰ আলোচনাৰ সিদ্ধান্ত হৈছে যে পঞ্চায়ত নিৰ্বাচনত আমাৰ জিলা পৰিষদ আৰু AP মেম্বাৰৰ যিসকল এপ্লিকেণ্ট আহিছে তেওঁলোকক আমি টিকেট দিয়াৰ ব্যৱস্থা কৰি আছোঁ আৰু পঞ্চায়ত নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। আৰু যেহেতু ৱাৰ্ড মেম্বাৰবিলাকৰ তেওঁলোকৰ কোনো চিম্বল নাথাকে, দলীয় কোনো চিম্বল নাথাকে, যাৰ কাৰণে ৱাৰ্ড মেম্বাৰ আমাৰ যিমান আছে আমি সমৰ্থন কৰি দিম। আৰু বিশেষকৈ আজি এটা কাৰণত যি সংবাদমেলৰ আয়োজন কৰিছোঁ আপোনালোকে জানে যে গোটেই ভাৰতবৰ্ষত এটা বস্তুলৈ অলপ তুলপাৰ লাগিছে, যিটো ৱাক এমেণ্ডমেণ্ট বিল যিটো লৈ পেলাই। আৰু আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ আমাৰ বহুত মানুহে আমাক ফোন কৰি আছিল, যোগাযোগ কৰি আছিল যে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ ষ্টেণ্ড কি হ'ব। আপোনালোকে জানে অলৰেডি যে আমাৰ যিটো ষ্টেণ্ড আছে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ যে ৰিজেক্ট ৱাক এমেণ্ডমেণ্ট বিল, একচুৱেলি আমি উইথড্ৰৰ কাৰণে দাবী কৰিম। আমি ৰিজেক্টৰ কাৰণে দাবী কৰিছোঁ আৰু উইথড্ৰৰ কাৰণে দাবী কৰিছোঁ। কাৰণ ৱাক এমেণ্ডমেণ্ট বিলটো যিটো জাতিদংগী যিটো বিধেয়ক যিটো পাছ কৰি আছে বিজেপি চৰকাৰে, এইটো মুছলমানৰ কাৰণে বহুত ক্ষতি হ'ব। কাৰণ চাওক, যেতিয়াৰ পৰাই 2014 চনৰ পৰাই ভাৰতবৰ্ষত বিজেপি চৰকাৰ আহিছে, বিজেপি চৰকাৰ অহাৰ প্ৰথম তেওঁলোকে আৰ্টিকল 370 বাতিল কৰিছে, তাৰপাছত CAA আনিছে, তাৰপাছত ট্ৰিপল তালাক আইন আনিছে, তাৰপাছত এতিয়া ৱাক এমেণ্ডমেণ্ট বিল তেওঁলোকে আনিব গৈ আছে। মানে মই এটা কথা বুজি নাপাওঁ, আৰু তেওঁলোকে কয় আমি মুছলমানৰ ভালৰ কাৰণে কৰি আছোঁ। হয়নে? আপোনালোকে যে ইমান মুছলমানৰ ভাল কাম কৰি আছে, আমাৰ হিন্দু ভাইসকলৰ কাৰণে কিবা ভাল কাম কৰক না। চব খালি মুছলমানৰ কাৰণে কৰি আছে। মুছলমানতো আপোনালোকে ইমান ভোট নিদিয়ে। গতিকে যিসকলে বেছি ভোট দিয়ে আপোনালোকক চৰকাৰ বনাইছে তেওঁলোকৰ কাৰণে কিবা কাম কৰক। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমি সিদ্ধান্ত লৈছোঁ, আমাৰ কেন্দ্ৰীয় সমিতি ৰাজ্যিক সমিতিসকলে আমি সিদ্ধান্ত লৈছোঁ যে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ডে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত আমাৰ মুকলি সমৰ্থন থাকিব। তেওঁলোকে যদি আইনী যুঁজ চলায় তাতো আমাৰ মুকলি সমৰ্থন আছে। তেওঁলোকে যদি ৰাজপথত ওলাবলৈ আমাক হুকুম দিয়ে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে, আমি ৰাজপথ আহিবলৈ আমি বাধ্য হ'ম। চাওক, মই আগতে আমি সকলোৱে শুনিছিলোঁ যে বিজেপি চৰকাৰৰ তেওঁলোকৰ উদ্দেশ্য লক্ষ্য বেলেগ আছিল। তেওঁলোকৰ আছিল সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস, তেওঁলোকৰ যিটো শ্লোগান আছিল। কিন্তু আমি এইবাৰ 2025 চনতহে গম পালোঁ যে বিজেপি চৰকাৰখনে একমাত্ৰ বিজেপি চৰকাৰ বোলে বিজেপি দল জন্ম হৈছে মহবুবুল আৰু দিলৱাৰৰ নিচিনা মানুহক খতম কৰিবলৈ কাৰণে জন্ম হৈছে এই বিজেপি দল। আমি 2025ত গম পালোঁ। কিন্তু ইমান বছৰ আমি শুনি আহিছিলোঁ যে বিজেপি দল জন্ম হৈছে সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস কৰিবলৈ কাৰণে। গতিকে সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে আজিৰ এই ৱাক যিটো সংশোধনী বিধেয়ক আহিছে, যিমান জাতিদংগী বিধেয়ক বিজেপিয়ে আনি আছে, বিল বিজেপিয়ে আনি আছে, এই চব কংগ্ৰেছৰ দানে দিয়া বস্তু হয়। আজি স্বাধীনতাৰ পাছত অধিকাংশ কাল কংগ্ৰেছে ৰাজত্ব কৰিছে। 70% যিটো ক্ষতি মুছলমানৰ কংগ্ৰেছে কৰি থৈ গৈছে আৰু 30% যিমান বাকী আছিল সেই বাকীখিনিও এতিয়া বিজেপিয়ে কৰি আছে। কাৰণ কংগ্ৰেছ আৰু বিজেপি টকাৰ ইপিটি টকাৰ যেনেকৈ ইপিটি থাকে, মানে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। আজিৰ কংগ্ৰেছ কালি বিজেপি, কালিৰ বিজেপি আজিৰ কংগ্ৰেছ, এনেধৰণৰ অৱস্থা। লাষ্টত মুছলমান মাজত পৰি পেলাই মৰি আছে। কোনোবাই মহাব্বতৰ দোকান লৈ ফুৰি আছে, কোনোবাই নফৰতৰ দোকান লৈ ফুৰি আছে, মাজত চেপা খাই আছে কোন? মুছলমানসকল। এই ধৰ্মীয় সংখ্যালঘুসকল মাজত চেপা খাই মৰি আছে চাৰিওফালৰ পৰা। গতিকে 26ৰ যিটো বিধানসভা নিৰ্বাচন আহিব, ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ আমাৰ এটা ষ্টেণ্ড থাকিব যে কংগ্ৰেছ আৰু বিজেপি বিৰোধী যিসকল মৰ্চা যদি গঠন হয় তেতিয়াহ'লে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল লগত থাকিব, পূৰ্ণ সমৰ্থন থাকিব। আৰু যদি যিসকল আঞ্চলিক দল কংগ্ৰেছক লগ লাগি যদি তেওঁলোকে তৃতীয় মৰ্চা বনায় বা কিবা মৰ্চা বনায়, তেতিয়া আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ এটা কথা, আমি অকলে হ'লেও
আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম 60ৰ পৰা 65টা সিটত আমি অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু যদি কংগ্ৰেছ বিজেপি বাদে যদি কিবা মৰ্চা হয় তেতিয়াহ'লে আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল ঠিক আছে কাৰণ কংগ্ৰেছে বিগত বহুত অত্যাচাৰ উৎপীড়ন কৰিছে যাৰ কাৰণে মানুহে পৰিৱৰ্তন বিচাৰি বিজেপিক আনিছিলে এই বিজেপিও আকৌ অত্যাচাৰ কৰি আছে বিজেপিক যদি খেদি আকৌ কংগ্ৰেছক আনো তাতকৈ আৰু বেছি ক্ষতি হ'ব আৰু বেছি অত্যাচাৰ কংগ্ৰেছে কৰিব কাৰণ কংগ্ৰেছে যিটো ভুগি আছে এই অত্যাচাৰটো বেছি কৰিব গতিকে বিজেপিক যদি আমি পৰাভূত কৰিব পাৰোঁ কংগ্ৰেছক আকৌ কিয় আনিম আকলি ল'ম গতিকে কংগ্ৰেছ নালাগে না কংগ্ৰেছ না বিজেপি আমি বিকল্প চিন্তাধাৰাৰে আগন্তুক 26ৰ যিটো বিধানসভা নিৰ্বাচন আহি আছে তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম আৰু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি অৱতীৰ্ণ হৈছোঁ আৰু এটা কথা আপোনালোকে জানি লওক ৱাক এমেণ্ডমেণ্ট বিলৰ সম্পৰ্কে আজিলৈকে কংগ্ৰেছৰ যিটো হাইকমাণ্ড ৰাহুল গান্ধীৰ কিবা এটা বাক্য আপোনালোকে শুনিছে নেকি কোনো মানুহ ৰাহুল গান্ধীৰ এটা বাক্য CAA হোক আৰ্টিকল 370 হোক ট্ৰিপল তালাক হোক ৱাক এমেণ্ডমেণ্ট বিল হোক ৰাহুল গান্ধীৰ ষ্টেণ্ড কি কোনো একো নাই একমাত্ৰ গৌৰৱ গগৈক আগন্তুক 26ৰ নিৰ্বাচনৰ ললিপপ দি পেলাই পঞ্চায়ত নিৰ্বাচনৰ টোপ দি মাইনৰিটি মুছলমানৰ ভোট ল'বলৈ গৌৰৱ গগৈক ট্ৰেণ্ডিঙত লগাই দিছে যে আপুনি পূৰা চৰ্চাত কৰি যাওক 98 সাংসদ থকা এটা সংসদত অকল গৌৰৱ গগৈয়ে কথা ক'ব লাগে বাকীখিনিতো কোনো কথা কোৱা নাই ৰাহুল গান্ধীৰ ষ্টেণ্ড কি আছিল প্ৰিয়ংকা গান্ধীয়ে কি কৈছে সোনিয়া গান্ধীয়ে কি কৈছে তেওঁলোকৰ কোনো ষ্টেণ্ড কি আছিল নাই গতিকে অকল গৌৰৱ গগৈক লগাই পেলাই মুছলমানৰ ভোট আৰু নালাগে কংগ্ৰেছ বিজেপি এই দুইটা দলক মুছলমানে আগন্তুক দিনত বহিষ্কাৰ কৰিব ৰিজেক্ট কৰিব আগন্তুক দিনত ৰাষ্ট্ৰীয় ওলামা কাউন্সিল কংগ্ৰেছ আৰু বিজেপি বিৰোধী দলৰ লগত নিশ্চয় থাকিব চাওক পঞ্চায়তত আমাৰ দৰং জিলা মৰিগাঁও জিলা ধুবুৰী জিলা পৰা আমাৰ প্ৰাৰ্থীটো আগবঢ়াইছে মানুহে এপ্লিকেণ্ট আহিছে গতিকে আমি এইটো চিন্তা চৰ্চা কৰিম নাই নাই পঞ্চায়তত আমি অকলে প্ৰাৰ্থীটো আগবঢ়াম পঞ্চায়তত আমি অকলে প্ৰাৰ্থীটো আগবঢ়াম আমাৰ যিটো আসাম পিপলছ ডেম'ক্ৰেটিক এলায়েন্স আছে আমি এইটো পঞ্চায়ত নিৰ্বাচনৰ পাছতে আমি মিটিং বহি আমাৰ যি 6-7টা দল আমাৰ লগত আছে আৰু বাকী দলবিলাক আহি আছে আৰু আমি ডিছকাছ কৰি ল'ম আমি কেনেকৈ 26ৰ নিৰ্বাচন কি ধৰণে খেলিম আমি আলোচনা কৰি ল'ম